আমাৰ সাংগঠনিক নিয়ম মতে ৰাজ্যিক সমিতিৰ এটা কাৰ্যনিৰ্বাহক সভা হয়। কাৰ্যনিৰ্বাহক সভা হোৱাৰ পিছত তাৰ পৰা কিছুমান নীতি নিৰ্দেশনা আহে। সেইটো আমাৰ জিলা পৰ্যায়ত এখন কাৰ্যনিৰ্বাহক সভা হয় আৰু জিলা পৰ্যায়ৰ কাৰ্যনিৰ্বাহক সভাখন সমাপ্ত হোৱাৰ পিছে পিছে আমি মণ্ডল পৰ্যায়ৰ এটা কাৰ্যনিৰ্বাহক সভা কৰোঁ আৰু এই সভাখন আমাৰ কাৰ্যকৰ্তাসকলে কি কৰিব লগা আছে এই বিষয়ে আমি অৱগত কৰিম। আৰু আমাৰ আজিৰ নাইৰেলগা মণ্ডলখন সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত আমাৰ সাংগঠনিক পৰিকাঠামো অলপ সাল সলনি হৈছে। হোৱাৰ পিছত আমাৰ নাইৰেলগা মণ্ডলটো চাউথ চালমাৰা মানকেশ্বৰ জিলাৰ অন্তৰ্ভুক্ত হৈছে। চাউথ চালমাৰা মানকেশ্বৰ জিলাত অন্তৰ্ভুক্ত হোৱাৰ পিছত প্ৰথমখন নাইৰেলগা মণ্ডলৰ সভাপতি হিচাপে ছাদ্দাম হুছেইন ডাঙৰীয়া আমাৰ ৰাজ্যিকৰ পৰা নিযুক্তি দিছিলে। তেওঁৰ সেই কাৰ্যকাল সমাপ্ত হোৱাৰ পিছে পিছে পুনৰবাৰ ছাদ্দাম হুছেইন ডাঙৰীয়া তেওঁক নিযুক্তি দিছে মণ্ডল সভাপতি হিচাপে। সেয়ে আজি প্ৰথমখন কাৰ্যনিৰ্বাহক সভা হ'ল ছাদ্দাম হুছেইন মণ্ডল সভাপতি হিচাপে নিযুক্তি পোৱাৰ পিছত আমি এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত ইয়াত সমাপ্ত কৰিলোঁ। উদ্দেশ্য কি আছিল একচুৱেলি? উদ্দেশ্য আপোনালোকে নিশ্চয় গম পায়, আমাৰ ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা অকল ৰাজনৈতিক দলে নহয়, ই এটা সংগঠন বুলি ক'লে নহ'ব। ই আমাৰ সকলো দিশত যেনেকুৱা কথা 21 জুনত বিশ্ব যোগ দিৱস আছে, আন্তৰ্জাতিক যোগ দিৱস আছে। এই যোগ দিৱসৰ দিনা আমাৰ কাৰ্যকৰ্তাসকলে অনুপ্ৰেৰিত কৰিব যে আমি যোগ দিৱস কেনেকৈ উদযাপন কৰিম। ইয়াৰ লগত যেনেকুৱা আছে আমি নাগৰিক পৰিক্ৰমাৰ বিষয়ে আমাৰ 2047 চনত নাগৰিকসকলৰ কি কৰিব লগা আছে আমাৰ কাৰ্যকৰ্তাসকলে তাৰ এটা সংকল্প পাঠ হ'ল। এই পাঠখিনি আমি ইয়াত কৰিম। কিবা যোগদান কাৰ্যসূচী আছে? নাই, যোগদান কাৰ্যসূচী নাই। আমাৰ আজি যোগদান কাৰ্যসূচী নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।